এতিয়া কলিয়াবৰৰ চৌপাশে ভূ মাফিয়াৰ দৌৰাত্ম্য অব্যাহত আছে। কোনো নীতি নিয়ম নোহোৱাকৈ যধে মধে 8 ফুট 10 ফুটকৈ পথাৰত মাটি খান্দি লৈ গৈছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে। এনেদৰে এতিয়া কলিয়াবৰৰ চিকনি, জাওকটা, বৰভকতি সকলোতে ভূ মাফিয়াৰ দৌৰাত্ম্য চলিছে। যধে মধে কোনো নীতি নিয়ম নোহোৱাকৈ এনেদৰে মাটি খান্দি নিজৰ পকেট গধুৰ কৰিছে। ঠায়ে ঠায়ে মিছা জুৰি আবদ্ধ কৰি মাটি কঢ়িয়াবৰ কাৰণে পথ তৈয়াৰ কৰি লৈছে। আৰু ক'ৰবাত দেখা গৈছে জলসিঞ্চন বিভাগৰ নলা খান্দি বান্ধি মাটি কঢ়িয়াবৰ কাৰণে পথ উলিয়াই লৈছে। আমি এতিয়া উপস্থিত আছো চিকনিত। চিকনিত এনেদৰেই দেখা গৈছে কোনো নীতি নিয়ম নোহোৱাকৈ যধে মধে 8 ফুট 10 ফুটকৈ মাটি খান্দি নিজৰ পকেট গধুৰ কৰিছে। আমাৰ লগত স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিম। দাদা, দেখা গৈছে চিকনিৰ লগতে কলিয়াবৰৰ বিভিন্ন অঞ্চলত ভূ মাফিয়াই যধে মধে মাটি খান্দিছে, আপোনালোকে কি ক'ব? হয়, এইকেইটা আমাৰ পৰিস্থিতিকেইটা কিন্তু বেয়া কৰি আছে, আমি দেখি পাই আছো। আমাৰ এইফালে সৰু সুৰা ল'ৰা ছোৱালী আছে, আকৌ আমাৰ ল'ৰা ছোৱালীকেইটা ইয়াৰ এইফালৰ ৰাস্তা বাটেৰে স্কুল যায়। এই ৰাস্তাকেইটা এনেকুৱা খান্দি আছে, মানে ট্ৰেক্টৰকেইটা লৈ আছে যাতে মানে ৰাস্তাকেইটা একেবাৰে খাল কৰি দি আছে। ল'ৰা ছোৱালীকেইটা স্কুল যাওঁতে দিগদাৰ পাই আছে। মানুহ সৰু সুৰা ল'ৰা ছোৱালীকেইটা ধূলি বালি একদম মানে নাকে মুখে এইকেইটা মানে ট্ৰেক্টৰ চলে, ট্ৰেক্টৰে বহুত যধে মধে খান্দি আছে। আৰু 8 ফুট 10 ফুট কাট কৰিছে। হয়, তাকে আমি উপায় নোপোৱাৰ কাৰণে আৰু আপোনালোকক যিটো এতিয়া বৰ্তমান বাটেৰে গাড়ী ভূমি কাটি মাটি কাটি লৈ গৈ আছে ট্ৰেক্টৰত, তাত মানে গাঢ়া হৈ গৈছে, খাল বিল হৈ গৈছে। এনেদৰে দেখা গৈছে কলিয়াবৰত এতিয়া যধে মধে মাটি খনন অব্যাহত আছে, কোনো নীতি নিয়ম নোহোৱাকৈ। অকল চিকনিতে নহয়, জাওকটা, বৰভকতি, মাজগাঁও সকলোতে এনেদৰে এক প্ৰকাৰ ভূ মাফিয়াৰ দৌৰাত্ম্য চলিছে। 8 ফুট 10 ফুটকৈ পথাৰ খনন কৰাৰ ফলত খেতি পথাৰ বিনষ্ট হৈছে। মিছাৰ জুৰি বন্ধ কৰি মাটি কঢ়িয়াবৰ কাৰণে বাট উলিয়াই লোৱা হৈছে। ইৰিগেশ্যনৰ নলা বন্ধ কৰি মাটি কঢ়িয়াবৰ কাৰণে বাট উলিয়াই লৈছে। কিন্তু সকলো দেখি শুনিও কলিয়াবৰ সমজিলা প্ৰশাসন বা বন বিভাগ চকুমুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।